বৰাবৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এক্সাৰসাইজ 2.2 কৰি পাইছোঁ আজি তোমালোকক মই এক্সাৰসাইজ 2.3 কেইটামান অংক কৰাই দেখাইছোঁ তোমালোকে ইয়াত লক্ষ্য কৰা কি আছে এক নম্বৰ কোৱেশ্চনটো px বহুপদটোক gx বহুপদৰে হৰণ কৰা আৰু প্ৰতিটো ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা প্ৰথমটো px তোমালোকক দিয়া আছে gx দিয়া আছে তোমালোকক কি উলিয়াব লাগে ভাগফল মানে qx আৰু ভাগশেষ অৰ্থাৎ rx উলিয়াব লাগে মানে আমি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 1 to d আচ্ছা কেনেকৈ আৰম্ভ কৰিম ৰবা মই দেখা দিছো আচ্ছা px আছে আমাৰ এইটো x cube ৰবা কলমটো মোটা আছে অলপ চিকনা কৰি লৈছো ৰবা x cube minus 3x square plus 5x what hell is that লিখা ধৰা নাই আচ্ছা ৰবা মই তোমালোক অলকে লিখা দিছো এটা মছি দিছো ৰবা কালি নোহোৱা হৈ গৈছে মই দেখা দিছো ৰবা কি আছিল x cube minus 3x square plus 5x minus 3 x cube minus 3x square plus 5x minus 3 এটা হচ্ছে আমার qx px আৰু gx কি আছিল 3x square plus 5x minus 3 ঠিক আছে gx আছিল তোমালোকৰ এটো x square minus 2 x square minus 2 এটো দি আমাক হৰণ কৰিব লাগে ঠিক আছে আমি আৰম্ভ কৰিছো ফাৰ্ষ্টতে তোমালোকে লক্ষ্য কৰিছা নহয় যে ইয়াত আমাৰ x কিউব আছে কিন্তু ইয়াত আছে x স্কয়াৰ তেনেহলে নিশ্চয় তোমালোকে জানিবা আমি x দি যদি পূৰণ কৰো এটোক যদি x দি পূৰণ কৰো ইয়াত হৈ যাব আমাৰ x কিউব x * 2 কি হ'ব -2x এতিয়া -2x তোমালোকে কোড লিখিবা ইয়াত লিখিলে নহব কাৰণ ইয়াত পাৱাৰ 2 আছে তেনে কোড লিখিম আমি ইয়াত লিখিম -2x মানে এনেকৈ লিখিবা সজাই লিখিলে একদম বিন্দাস হৈ যায় এতিয়া আমাৰ কি হ'ব আমি বিয়োগ কৰিম সাইন চেঞ্জ কৰিম ফাৰ্ষ্টতে ইয়াত প্লাস আছে মাইনাস কৰি দিলা ইয়াত মাইনাস আছে প্লাস কৰি দিলা আচ্ছা এইবাৰ হ'ব কি তোমালোকৰ এইটো আৰু এইটো কাট খালে কাট খোৱাৰ পিছত ইয়াত থাকিল আমাৰ কি -3x স্কয়াৰ ইফালে 5x + 2x কিমান হ'ব +7x -3 আছে -3 টো নমাই দিয়া এইবাৰ তোমালোকে চোৱা ইফালে আছে -3x স্কয়াৰ কিন্তু ইয়াত আছে x স্কয়াৰ তেনেহলে আমি -3 দি যদি পূৰণ দিও -3 * x স্কয়াৰ কি হ'ব -3x স্কয়াৰ ইফালে মাইনাস ইনটু মাইনাস কিমান হ'ব প্লাস হ'ব 2 3 6 হ'ব কিন্তু +6 আমি ইয়াত বহাব নোৱাৰিম ইয়াত বহাম গল এইবাৰ তোমালোকে কৰিবা কি সাইন চেঞ্জ কৰিবা ইয়াত মাইনাস আছে প্লাস কৰি দিলা আৰু ইয়াত প্লাস আছে মাইনাস কৰি দিলা হয়নে তেনেহলে আমি যদি ইয়াত হৰণ কৰো কি বিয়োগ কৰো ইয়াত থাকিব 7x -3 আৰু -6 -9 এতিয়া তোমালোকে চাইছা যে ইয়াত পাৱাৰ কিমান আছে 2 আছে ইয়াত x ৰ পাৱাৰ আছে 1 গতিকে আৰু ভাগ না যাব এবাৰ তোমালোকে লিখিবা কি তোমালোকে লিখিবা qx অৰ্থাৎ ভাগফল সমান সমান x - 3 যেটো ওপৰত পাইছা ৰবা যেটো কত পাইছা ওপৰত ইফালে চোৱা তোমালোকে এইটো হৈছে তোমালোকে x - 3 আৰু rx কোনটো হ'ব এই লাষ্টটো যেটো বাকি আছে এটো বাকি তেনেহলে তোমালোকে লিখিবা এবাৰ rx = 7x - 9 এই হৈ গল তোমালোকৰ আনসাৰ নেক্সট কোৱেশ্চনটো মই তোমালোকক দেখাই দিছো ৰবা সববিলাক কৰাৰ দৰকাৰ নাই দুই এটা বুজিলে তোমালোকে বাকি সববিলাক বুজি পাব পাৰিবা আচ্ছা এটো মই কৰি দিছো তোমালোকৰ ক্ষেত্ৰত দুই নম্বৰটো অলপ কেটেঙ্গা কৰি দিছে এই দুই নম্বৰটো মই তোমালোকক কৰি দিছো ৰবা Number 2
px কি আছিল আমাৰ x to the power 4 minus 3x square 2 নম্বৰটোৰ কথা কৈছো তোমালোকক ৰবা number 2 এনেকে কৰিবা x to the power 4 minus 3x square আচ্ছা মই একে সাথে লিখি দিছো তোমালোকক ইয়াত তোমালোকক 2 দিছো যাতে আমাৰ হৰণ কৰাত সুবিধা হয় দুবাৰ লিখিবলগীয়া নহয় এটাৰ নাম্বাৰটো মুছি দিছো ৰবা নেক্সট কি আছিল x to the power 4 minus 3x square তাৰ পাছত আছিল plus 4x plus 5 plus 4x plus 5 এইটো আৰু ইয়াক হৰণ কৰিবলৈ দিছে ইফালে মই হৰণফলটো লিখিম এবাৰ কিহেদি হৰণ কৰিব দিছে ইয়াক হৰণ কৰিব দিছে তোমালোকৰ gx এইটো x square plus 1 minus x x square plus 1 minus x এতিয়া কথা হল এইটুক তোমালোকে কি কৰিব পাৰিবা এটা তোমালোকে এনেকে নিলিখি তোমালোকে সিধাকে লিখিব পাৰা x square minus x plus 1 লিখিব পাৰিবা একে কথা আমি এটো সজাই লৈছো তাৰ মানে এনেকে সজাই ললে সুবিধা হয় কৰাত সেইকাৰণে সজাই লৈছো এতিয়া তোমালোকে লক্ষ্য কৰা ইয়াত x square আছে ইয়াত কিন্তু x to the power 4 আছে তেনেহলে কিমান বাৰ যাব x square বাৰ যাব x square বাৰ দিলে ইয়াত x to the power 4 হ'ব এতিয়া x square into minus x কি হ'ব এটা হ'ব তোমালোকৰ minus x cube হ'ব আচ্ছা x square into plus 1 মানে কি হ'ব ৰবা একেইটা হল কি তোমালোকৰ ইয়াত x cube টার্ম নাই কিন্তু দেই x cube টার্ম নাই x cube টার্ম নাই যেহেতু ৰবা মই অংকটো তলত ভুল হৈছে নেকি মই চাই দিছো ৰবা x square আছিল না x cube আছিল ৰবা এক মিনিট কাৰণ অংকটো ভুল হলে x square ঠিকই আছে বাৰু আচ্ছা এবাৰ x cube তেন্তে আমি ইয়াত লিখিব নোৱাৰো ক'ত লিখিম তোমালোকে দূৰত লিখা এটুক ৰবা x cube হৈছে নহয় x cube টো তোমালোকে দূৰত লিখা minus x cube কিন্তু minus x cube তোমালোকে দূৰত লিখিলা গল এতিয়া x square plus into plus 1 কি হ'ব তোমালোকৰ plus x square এইবাৰ আমি কৰিম কি সাইন চেঞ্জ ইয়াত প্লাস আছে মাইনাস কৰিলে ইয়াত প্লাস আছে মাইনাস কৰিলে ইয়াতো প্লাস আছে মাইনাস কৰিলা আচ্ছা এইবাৰ তোমালোকে কি কৰিবা এই যে x কিউব আছে কিন্তু গতিকে x কিউব টো তোমালোকে আগতে বহাবা x কিউব ইয়াত যিকোনো ঠাইত বহালা এতিয়া কথা হল কি ইয়াত -3x স্কয়াৰ আৰু -x স্কয়াৰ তেনেহলে কিমান হ'ব -4x স্কয়াৰ এবাৰ আমাক কি লিখিব লাগিব +4x তাৰপিছত +5 যিবিলাক এই ওপৰত আছে এতিয়া নেক্সট লাইন নহলে ৰবা এটা মই মুছি দিছো যাবা দেখা গৈছে এটা কিন্তু x কিউব তোমালোকে x কিউব হিচাপে লিখিবা আচ্ছা গল এবাৰ আমাৰ ফার্স্ট টার্ম কিমান আছিল x কিউব যেটো ফার্স্ট টার্ম x কিউব আছে গতিকে আমি ইয়াত +x এৰে পূৰণ কৰিম +x * x স্কয়াৰ কিমান হ'ব x কিউব তাৰ পিছত মাইনাস ইনটু প্লাস মাইনাস হ'ব x * x x স্কয়াৰ x into 1 simply plus x এবাৰ আকৌ তোমালোকে আজ দিবা আজ দিয়াৰ পিছত সাইন চেঞ্জ কৰিবা ইয়াত প্লাস আছে মাইনাস হ'ব ইয়াত মাইনাস আছে প্লাস হ'ব আৰু ইয়াত প্লাস আছে মাইনাস হ'ব হৈ গল হৈ যোৱাৰ পিছত এইটো কাট খালে ইয়াত কি থাকিল সবা -4x স্কয়াৰ + x স্কয়াৰ তেনে হ'ব -3x স্কয়াৰ আৰু +4x - x তেনে কি হ'ব +3x - 5 এটা তোমালোকে পাই গলা এইবাৰ কৰিবা কি x স্কয়াৰ - 3x -3x স্কয়াৰ + 3x - 5 আছে নহয় এইবাৰ তোমালোকে সিধা -3 দি ইনটু কৰা ইয়াত -3 বহালা বহাৰ পিছত প্লাস 1 -3 দি যদি আমি x স্কয়াৰ ইনটু কৰো তেনে আমাৰ ৰিজাল্ট হ'ব ৰবা -3x স্কয়াৰ গল তাৰ পিছত -x আছে নহয় -x * 3
কি হ'ব প্লাস মাইনাস হ'ব না গতিকে ইয়াত হ'ব তোমালোকৰ -3x লাষ্টত কি থাকিল -3 ইনটু +1 এটা হ'ব তোমালোকৰ -3 না এতিয়া আগৰ দৰে আকৌ সাইন চেঞ্জ কৰিবা ইয়াত মাইনাস আছে প্লাস কৰিবা ইয়াত মাইনাস আছে প্লাস কৰিলা আৰু ইয়াত মাইনাস আছে প্লাস কৰিলা কৰাৰ পিছত তোমালোকে কৰিবা কি এবাৰ চোৱা এইটো কাট খাব ইয়াত +3x তেনেহলে কিমান হ'ব এটা +6x আৰু ইয়াত -5 +3 কিমান হ'ব -2 বাস এবাৰ আৰু হৰণ নাযাব তেনেহলে তোমালোকে কি লিখিবা qx অৰ্থাৎ ভাগফল qx কি হৈছিল আমাৰ x² তাৰ পিছত কিমান আছিল ইফালে চোৱা x² + x - 3 x² + x - 3 লিখিলা আৰু rx ৰ জায়গাত তোমালোকে কি লিখিবা যেটা তোমালোকৰ বাকি আছে 6x - 2 এইটো হৈ গল তোমালোকৰ আনসার ইন ফ্যাক্ট হয়তো অঙ্কটো কৰোতে কিবা খেলিমেলি হ'বও পাৰে কিন্তু প্ৰসেসটো এনেকা কাৰণ আমিওটো কেতিয়াবা অঙ্ক কৰোতে ভুল কৰি পেলাও তথাপি তোমালোকে চাবা প্ৰসেস বিলাক হল এনেকা আৰু লাষ্ট আৰু এটা অঙ্ক কৰি দি মই তোমালোকৰ এটা কি আজি ভিডিওটো বন্ধ কৰি দিছো লাষ্টৰ সবতকে ডাঙৰ অঙ্ক যেটো আছে তাৰ তোমালোকৰ 6 নম্বৰটো মই কৰি দিছো 6 নম্বৰটো কি আছে মই দেখিছো ৰবা নাম্বাৰ 6 বাপৰে বহুত দীঘলীয়া যিমানে দীঘলীয়া নহওক মই তোমালোকক কৰাই দিছো আৰু বাকিবিলাক তোমালোকে চেষ্টা কৰিবা চেষ্টা কৰাৰ পিছত নোৱাৰিলে মই তোমালোকক বুজাই দিম বাৰু কমেন্ট কৰিবা কোৱেশ্চন নম্বৰ 6 ত আছে 2x to the power 5 minus 5x to the power 4 2x to the power 5 minus 5x to the power 4 2x to the power 5 minus 5x to the power 4 এটা 5 কিন্তু দেই তাৰ পিছত আহিল কি লাহে তুলিছো ৰবা তাৰ পিছত প্লাস 7x cube minus 4x square plus 4x square plus 7x cube plus 4x square plus 7x cube plus 4x square তাৰ পিছত আৰু দুটা টার্ম আছে আৰু দুটা টার্মত কি আছিল বাৰু minus 10x plus 11 minus 10x plus 11 বহুত দীঘলীয়া এইটো minus 10x plus 11 এইটো হল এইটোক আমাক হৰণ কৰিব লাগিব কিহেদি ৰবা এইটো মই দীঘলীয়াকে দাগ দিছো আৰু আমাৰ gx কি আছিল gx টো তোমালোক চাই দিছো x cube plus 2 x cube plus 2 x cube plus 2 এতিয়া আমি কাম আৰম্ভ কৰিম ইয়াত তোমালোকে লক্ষ্য কৰিছা x to the power 5 আছে ইয়াত x cube আছে গতিকে নিশ্চয় আমাক কিহেদি পূৰণ কৰিব লাগিব তোমালোকক কৰিব লাগিব x square দি x square দিলা নহয় দিয়াৰ পিছত ৰবা এইটো x square কিন্তু ইয়াত কিন্তু 2 আছে গতিকে ইয়াত 2 লগাই দিয়া এইবাৰ হৈ যাব 2x to the power 5 হৈ গল আচ্ছা এইবাৰ তোমালোকে এইটোৰ সৈতে ৰবা এইটোৰ সৈতে এইটো পূৰণ কৰিলা কিমান হ'ব 2 to the 4 4x square হ'ব কি হ'ব এইটো 4x square কিন্তু লিখিবা ক'ত লিখিব লাগিব ইয়াতে plus 4x square কাৰণ যত x square টার্ম আছে তাতে লিখিব লাগিব এইবাৰ তোমালোকে বিয়োগ কৰিবা তাৰ আগতে সাইন চেঞ্জ কৰিবা সাইন চেঞ্জ কেনেকৈ কৰিম ইয়াত মাইনাস আছে প্লাস আছে নহয় মাইনাস দিলা ইয়াত প্লাস আছে মাইনাস দিলা মাইনাস দিতে এইটো আমাৰ কাট খালায় কাট খোৱাৰ পিছত এটা কি থাকে থাক কিন্তু এবাৰ আমাৰ টার্ম থাকিল minus 5x to the power 4 plus 7x cube আচ্ছা ইফালে তোমালোকে লক্ষ্য কৰিছা নহয় plus 4x square minus 4x square finish বাকি থাকিল লাষ্টত গৈ তোমালোকৰ -1 এই -1 টো আচ্ছা এইবাৰ তোমালোকে লক্ষ্য কৰিছে ইয়াত আছে আমাৰ -5x to the power 4 আৰু ইয়াত আছে x cube তেনে কিমান বাৰ আমি দিম নিশ্চয়
x bar দিম minus x bar দিম minus x দিলে minus পাম কিন্তু ইয়াত 5 আছে গতিকে 5 টো ইয়াত লগাই দিবা 5x স্কয়াৰ না দে 5x টাইম তোমালোকে দিলা minus 5x টাইম গতিকে হ'ব এটো minus 5x to the power 4 minus 5x to the power 4 তাৰ পিছত minus into plus কিমান হ'ব minus হ'ব আচ্ছা minus যে হ'ব 5x into 2 minus 10x হ'ব তাৰ মানে 10x কোড লিখিবা ইয়াত কত জাগা নাই গতিকে তোমালোকে দূৰত লিখা দূৰত কোড লিখিবা minus ৰবা minus 10x আচ্ছা ৰবা ইয়াত কিবা এটা কথা এৰি গৈছো মই minus 10x কোড গল আছে নহয় minus 10x plus 11 আছে আৰু মই কি লিখিছো ৰবা minus 10x plus 11 আছে স্ক্রিন তো সৰু হোৱাৰ কাৰণে ভালমতে দেখা পোৱা নাই এনিৱে তেতিয়াহ'লে minus 10x আমি ক'ত লিখিম ইয়াতে লিখিম minus 10x এবাৰ আকৌ আগৰ দৰে সাইন কনভেন্ট কৰিব লাগিব ইয়াত প্লাস মাইনাস আছে প্লাস কৰি দিলা ইয়াত প্লাস আছে মাইনাস কি প্লাস আছে মাইনাস কৰি মাইনাস আছে প্লাস কৰি দিলা দিয়াৰ পিছত এইটো তোমালোকৰ কাট খালে এইটো আৰু এইটো কিন্তু কাট খালে কাট খোৱাৰ পিছত এবাৰ ইয়াত কি থাকিল প্লাস এই প্লাস লিখাৰ দৰকাৰ নাই 7x কিউব তাৰপিছত প্লাস 11 আছে লাষ্টত এইটো বাকি থাকিল আচ্ছা এতিয়া 7x কিউব কিন্তু আমাৰ ইয়াত আছে x কিউব সেই কাৰণে প্লাস 7 টাইমছ আমি ইয়াত দিম plus 7 times যদি তোমালোকে দিয়া 7 into x cube হৈ যাব আমাৰ 7x cube তাৰপিছত প্লাস তাৰপিছত হ'ব কি 7 into 2 7 2s are 14 কিমান হ'ব ইয়াত লিখিবা 14 এবাৰ সাইন কনভেন্ট মাইনাস আছে প্লাস আছে মাইনাস দিলা ইয়াত প্লাস আছে মাইনাস দিলা দিউতে এইটো কাট খালে বাকি থাকিল -14 plus 11 তাৰমানে আমাৰ থাকিল -3 আৰু তোমালোকৰ হৰণ না যাব তেনে তোমালোকে এইবাৰ কি লিখিবা যে qx is equal to যেটো আমি পালো কি পালো ওপৰত ভাগফলটো 2x square minus 5x plus 7 2x square minus 5x plus 7 2x square minus 5x plus 7 তোমালোকে লিখিলা আৰু ইফালে তোমালোকে লিখিবা rx অৰ্থাৎ ভাগশেষ বা বাকি কিমান থাকিল -3 বাস এটা হৈ গল তোমালোকৰ এক্সারসাইজ 2.3 কোশ্চেন নাম্বার 1 ৰ তিনটা মান অংক বাকি বিলাক অংক যদি তোমালোকৰ কৰতে অসুবিধা হয় তোমালোকে মোক জনাবা কমেন্টত মই তোমালোকক বুজাই দিম বাৰু চোৱাৰ কাৰণে ধন্যবাদ তোমালোকে মোক সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা